আপুনি অলপো চিন্তা নকৰাকৈ ইমান ডাঙৰ কথা এটা কৈ দিলে আৰু মই মনে মনে থাকিম। মই যি কৈছোঁ ভালকৈ ভাবি চিন্তিয়েই কৈছোঁ। আৰু শুনা, এইবোৰ কথা কাকো জানিবলৈ দিব নালাগে। মই কিবা এটা ব্যৱস্থা কৰি আছোঁ। দুবৰী, তুমি অলপ আগবাঢ়ি আহা। আঁতৰি যোৱা ইয়াৰ পৰা। মোৰ এই পবিত্ৰ ঠাইত পূজা কৰাৰ অধিকাৰ নাই তোমাৰ। তাই নাখালে যদি তই ভাত খাব নোৱাৰ তেনেহ'লে যা, তোৰ ভাতখিনিকে খুৱাই থৈ আগৈ। আহক ছাৰ। মিক্স ভেজ আৰু ভেজ ফ্ৰাইড ৰাইচ দিব আৰু এটা ডাল ফ্ৰাই। ঠিক আছে ছাৰ। আৰু পানী 1 বটল। হ'ব ছাৰ। হয়, থেংক ইউ। মাৰ এই ব্যৱহাৰ, মা কিয় এনেকৈ হৈ গৈছে? কি হ'ল? ঢক ঢককৈ পানী খাইছা যে? ভোক লাগিছে? তন্ময়ৰো আজি বহুত ভোক লাগিছিল, কিন্তু তোমাৰ কাৰণে আজি ভাত নোখোৱাকৈ সি ওলাই গ'ল। তোমাৰ ভোক লাগিছে বুলি কৈছা নহয়, আহা তললৈ। বহা। এয়া তন্ময়ৰ ভোকৰ ভাত এৰি থৈ গৈছে তোমাৰ কাৰণে। এখেতক দেখিছা নহয়, এই বেমাৰী মানুহজনে এতিয়ালৈকে ভাত খাব পৰা নাই। তোমাৰ কাৰণে। আপুনি মনে মনে থাকক। তুমি পাগল হৈছা অঁ, মই পাগল হৈছোঁ আৰু এই মোক পাগল কৰিছে। নাপায়, এইবোৰ পাপ। মনে মনে থাকক আৰু ভাত খাওক। কি চাই আছা? খোৱা। তোমাৰ ভোক লগা বুলি কৈছিলা নহয়। তন্ময়, মই এফালে ওলাই আহিছিলোঁ। তুমি পিছে এয়া কি ল'লা? খোৱা বস্তু ল'লোঁ। খোৱা বস্তু? কাৰ কাৰণে? বৌৰ কাৰণে। তোমাৰ বৌৰাই আজিকালি বাহিৰৰ খানাহে খায় নেকি? বৌয়ে যি নাখাওক, আপুনি এনেকৈ কথা পাতিছে কিয়? নহয় মানে হ'ব, আপুনি কি ক'ব খুজিছে মই ভালদৰে বুজিছোঁ। তুষাৰ, মই বহুত দুখ পাইছোঁ মনত। এইদৰে জীৱনটো জীয়াবলৈ বৰ কষ্ট হৈছে মোৰ, কিন্তু মই কষ্টবোৰ দেখি ভাগৰি পৰা নাই। মই যুঁজিম। মোৰ সন্মুখৰ সকলো সমস্যাৰ সৈতে মই যুঁজিম। ইতিমধ্যে মই নিজকে সাজু কৰি তুলিছোঁ। মুঠতে এদিন নহয় এদিন মায়ে মোক বুজি পাবই লাগিব। মই জয় হ'বই লাগিব। প্লিজ তুষাৰ, তুমি য'তেই আছা তাৰ পৰাই সদায় মোক সাহস দি যাবা, মোক সহায় কৰি যাবা, কাৰণ তোমাৰ সহায়ৰ অবিহনে মই বৰ দুৰ্বল হৈ পৰিম। মুঠতে কথাটো খাটাং, বুজিছা? খাটাং মানে? বাহিৰত যিবোৰ কথা বুবু বাবা চলিছে
একদম 100% সঁচা কথা। অ' বাইদেউ কথাটো কি ভালদৰে মোক বুজাই কওকচোন। কথাটো বুজাই ক'ম বুলিয়েইতো মই বাহিৰে বাহিৰে তোমাৰ ওচৰলৈ আহিছোঁ। ভাবিলোঁ এইবোৰ কথাত দেৰি কৰি লাভ নাই। তন্ময় আৰু মৈত্ৰেয়ী বিয়াখনৰ আলোচনা ইমানতে অন্ত পেলোৱাই ভাল হ'ব। মোৰ মতে তন্ময়ে যে মৈত্ৰীক বিয়া নাপাতে সেইটো কথা ফাইনেল। কিন্তু কিয়? হেৰা দেওৰেক হৈ নবৌয়েকৰ ইমান আলপৈচান ধৰাৰ আঁৰত কি ৰহস্য লুকাই আছে আমি কিবা নাজানোনে? কি আলপেচন ধৰা কথা কৈছে বাইদেউ? মই একো বুজা নাই। মই আজি ৰাস্তাত তন্ময়ক লগ পাইছিলোঁ। তুমি পিছে এয়া কি ল'লা? খোৱা বস্তু ল'লোঁ। খোৱা বস্তু কাৰ কাৰণে? বৌৰ কাৰণে। ই তোমাৰ বৌৰাই আজিকালি বাহিৰৰ খানাহে খায় নেকি? বৌয়ে যি নাখাওক, আপুনি এনেকৈ কথা পাতিছে কিয়? নহয় মানে হ'ব, আপুনি কি ক'ব খুজিছে মই ভালদৰে বুজিছোঁ। ইমানৰ পিছতো আৰু বুজিবলৈ কিবা বাকী থাকিল নে কোৱাচোন? মোৰ মতে কথাবোৰ আগতীয়াকৈ জানিলা ভালেই হ'ল। নহ'লে মৈত্ৰীৰ কি অৱস্থা হ'লহেঁতেন কোৱাচোন? কি হ'ল? গাটো বেছি বেয়া কৰিছে নেকি? অকণমান শুই দিয়কচোন, নহ'লে চাওঁ চাওঁ, শুই দিয়ক লাহেকে লাহেকে। ঔষধ খাইছিলেনে আপুনি? খাইছিলোঁ। লাহেকৈ। ঔষধ খাইছে যদি গাটো হঠাৎ বেয়া লাগিল কিয়? তন্ময়কে ফোন এটা কৰি মাতি দিওঁ নেকি? নাই, নালাগে। গাটো যদি বেছি বেয়া হয় কি কৰিম বাৰু কওকচোন? এপাক ডাক্তৰৰ ওচৰলৈ লৈ যাম নেকি? নালাগে, নাযাওঁ মই ডাক্তৰৰ ওচৰলৈ। মোৰ গা বেয়া বুলি যদি তোমাৰ ইমানেই চিন্তা হৈছে তেনেহ'লে এটা কাম কৰা। কি কাম? ঘৰখনত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰা, য'ত মানুহে শান্তিৰে উশাহ ল'ব পাৰে। তাৰমানে ঘৰখনত শান্তিৰে উশাহ ল'ব নোৱাৰা পৰিস্থিতি এটা মোৰ কাৰণে সৃষ্টি হৈছে নেকি? কাৰ বাবে কি হৈছে মই সেইবোৰ ক'ব খোজা নাই। মাত্ৰ কৈছোঁ মানুহক জীয়াই থাকিবলৈ এটা সুস্থ পৰিৱেশৰ দৰকাৰ, আৰু বৰ্তমান সেই সুস্থ পৰিৱেশৰ অভাৱ হৈছে। ঘৰখনত কিছুমান মানুহ থাকিলে ক'ত সুস্থ পৰিৱেশৰ সৃষ্টি হ'ব? মই তোমাক এটা উপায় দিব পাৰোঁ। কওকচোন কি? তুমি তন্ময় বিয়াৰ কথা ভাবিছিলা নহয় কিছুদিনৰ আগত? অঁ। এতিয়া আকৌ ভাবা। যিমান পাৰা সোনকালে তাৰ বিয়াখন পাতি দিয়া, তেতিয়াহে নিশ্চয় সমস্যাবোৰৰ সমাধান হ'ব। এৰা, আপুনি ঠিক কথাই কৈছে। সোনকালে তন্ময়ৰ বিয়াখনৰ আয়োজন কৰিব লাগিব। তন্ময়ৰ বিষয়ে আমি যিবোৰ কথা শুনিছোঁ সেইবোৰ সঁচা কথা। কি? তুমি কেনেকৈ জানিলা? মই কেনেকৈ জানিলোঁ সেইবোৰ কথা বাদ দে। এনেও সঁচা কথা এটা বেছিদিন লুকাই নাথাকে। এই বিয়াখনত মোৰ অলপো মত নাছিলে। যদি বিয়াখনত তোৰ মত নাছিলে বিয়া পাতিছিলি কিয়? তোমালোকৰ বাবে। কি? অঁ, তোমালোকে জোৰ কৰাৰ কাৰণে মই উপায় নাপাই বিয়াখনত বহিছিলোঁ। কি ভাবিছিলোঁ, কি বিচাৰিছিলোঁ আৰু কি পালোঁ? এনেকে জীৱন কটোৱা যেন সম্ভৱ? কি? তুমি আকৌ সেই একেবোৰ কথা ওলাইছা? উলিয়াব লগা হৈছে কাৰণে উলিয়াইছোঁ। কোনো প্ৰয়োজন নাই। মই আগতেও তোমাক বহুতবাৰ বুজাই কৈছোঁ মোৰ বিয়া পাতিব অকণমানো মন নাই। কাৰণ মোৰ নিজকে পুনৰবাৰ সংসাৰ কৰিব পৰাকে নিজক প্ৰস্তুত বুলি ভাবা নাই। কিন্তু তোৰ দৰে ল'ৰা এটাই গোটেই জীৱন এইদৰে অকলশৰে কটোৱাটো অসম্ভৱ। হ'ব, সেইবোৰ তুমি চিন্তা কৰিব নালাগে।
মোৰ জীৱনটো যেনেকৈ পাৰ কৰিব বিচাৰিছোঁ তেনেকৈ পাৰ কৰিব দিয়া। তাৰমানে তোৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ আমাৰ কোনো অধিকাৰ নাই? মই অধিকাৰ নাই বুলি কোৱা নাই নহয়, কিন্তু কোনো কিন্তু নাই। মুঠতে তই বিয়া পাতিবই লাগিব। তাৰমানে তুমি মোক জবৰদস্তি কৰিবা? এয়া জবৰদস্তি নহয়। কালি দেউতাৰেও তোৰ বিয়াখনৰ কথা কৈছে। মুঠতে ঘৰখনত সুস্থ পৰিৱেশ এটা আনিবলৈ হ'লে সোনকালে তোৰ বিয়াখন পাতি দিয়াটো বৰ দৰকাৰী। নহ'লে কেইদিনমানৰ পিছত মানুহৰ আগত আমি মুখ উলিয়াব নোৱাৰা হ'ম। কি? তাৰমানে তুমি কি ক'ব বিচাৰিছা? খোলাখুলিকৈ নোকোৱা কিয়? মই কি ক'ব বিচাৰিছোঁ তই নিশ্চয় ভালদৰে বুজি পাইছ। মোৰ কথা হ'ল, তই যদি এতিয়াও শুদ্ধ হৈ আছ তেনেহ'লে মই ভবামতে কামবোৰ হৈ যাবলৈ দে। তেতিয়াহে তোৰ লগতে এই ঘৰখনৰ সকলোৰে মংগল হ'ব। হেৰি, ইমানকৈ কি ভাবি আছে? হাই প্ৰেছাৰ থকা মানুহ ইমানকৈ চিন্তা কৰি থাকিলে গাটোহে বেয়া লাগিব। চাওঁ, বহকচোন, চাহকাপ খাই লওক। নাই, আৰু এনেকৈ চাই থাকিব নোৱাৰি। আকাশ আৰু বৈষ্ণৱীৰ মাজত কি সমস্যা হৈছে মই জানিব লাগিব। যোৱা, তুমি মই মাতিছোঁ বুলি কোৱা নাই। ডিঙি মেলি মেলি কি চাই আছ? নহয় মানে ৰাস্তাৰে কাৰ বাইক পাৰ হৈ গ'ল চাইছ ন? নহয় মানে মই বাইকখন যোৱাটো চোৱা নাই, এনেইহে মানে। হ'ব হ'ব, তই কি চাইছ মই বুজি পাইছোঁ, কিন্তু এটা কথা, সেইবোৰ কথা আৰু ভাবি থাকি লাভ নাই। মানে তন্ময়লৈ এতিয়া আশা কৰি লাভ নাই। তুমি কি ক'ব খুজিছা পেহী? মই বুজি পোৱা নাই। তন্ময়ৰ বিষয়ে আমি যিবোৰ কথা শুনিছোঁ সেইবোৰ সঁচা কথা। কি? তুমি কেনেকৈ জানিলা? মই কেনেকৈ জানিলোঁ সেইবোৰ কথা বাদ দে। এনেও সঁচা কথা এটা বেছিদিন লুকাই নাথাকে। কিন্তু পেহী, মই বুজিছোঁ কথাবোৰ শুনি তোৰ মনটো বেয়া লাগিছে, কাৰণ ইতিমধ্যে তই তন্ময়লৈ বিয়া হ'ম বুলি মানসিকভাৱে প্ৰস্তুত হৈছিলি। বেয়া মোৰো লাগিছে, কাৰণ ভবামতেই কামবোৰ নহ'লে সকলোবোৰ কিবা খেলি মেলি হৈ যায়। তথাপিও তই চিন্তা নকৰিবি, যি হৈছে ভালৰ কাৰণে হৈছে বুলিয়ে ভাবি ল। আৰু এইবোৰ কথা তই এতিয়াই গম নোপোৱা হ'লে বিয়াৰ পাছত তোৰ অৱস্থাটো কি হ'লহেঁতেন ভাবচোন। কি হ'ল? মনে মনে থাকিলি যে? মই তোক কি সুধি আছোঁ শুনিছনে নাই? মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে। বৈষ্ণৱীক লৈ তই ইমান অসন্তুষ্ট হৈ থকাৰ কাৰণ কি মই জানিব লাগিব। তোৰ যদি মনত কিবা কথা আছে তই কৈ নিদিয় কিয়? ক'বলৈ কি আছে আৰু? মই আগতে তোমালোকক কৈছোঁ, কি কৈছিলি তই? এই বিয়াখনত মোৰ অলপো মত নাছিলে। যদি বিয়াখনত তোৰ মত নাছিলে বিয়া পাতিছিলি কিয়? তোমালোকৰ বাবে। কি? অঁ, তোমালোকে জোৰ কৰাৰ কাৰণে মই উপায় নাপাই বিয়াখনত বহিছিলোঁ। কিন্তু তোৰ বিয়াখনত মত নথকাৰ কাৰণ কি? আমিতো তোলে বেয়া ছোৱালী চোৱা নাই। বৈষ্ণৱীৰ দৰে ছোৱালী এজনী মানুহে ভাগ্যৰ বলত পায়, আৰু তই তেনেকুৱা এজনী ছোৱালী পায়ো? চা, বৈষ্ণৱীৰ লগত তোৰ কি সমস্যা হৈছে তই আমাৰ আগত খোলা খুলিকৈ ক'ব লাগিব। আৰু যদি নকওঁ, ভনীৰৰ দৰে তোৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত ল'বলৈ বাধ্য। বুঢ়ী এতিয়াও মোলৈ ফোন নকৰিলে, আৰু যে কৰিব তাৰো একো আশা নাই। ময়ে ফোন এটা কৰি সুধো নেকি বাৰু? তাৰমানে তহঁতে এতিয়া মই নিজ কাণে শুনা কথাটো মিছা বুলি কবি? যিটো মিছা, মিছা বুলি ক'বই লাগিব। মনে মনে থাক, বৌয়েৰৰ হৈ উকালতি কৰিবলৈ নাহিবি। কিয় মনে মনে থাকিম? তুমি হকে বিহকে বৌক অপাবাদ দি থাকিবা আৰু মই মনে মনে চাই থাকিম?
চোৱাচোন বৌ, মায়ে মোক আজিও আকৌ বিয়া কথা কৈ আছে। বাৰে বাৰে মোৰ আগত বিয়া কৰাব মন নাই কৈ থকাৰ পাছতো এই কথাবোৰ কৈ থকাৰ কাৰণ কি? ঘৰখনত বৰ্তমান যিবোৰ অশান্তি হৈ আছে সেইবোৰে আতিছে। বিয়া পাতি আৰু মই অশান্তি চপাই ল'ব নোৱাৰোঁ। তুমি কথাবোৰ তেনেকৈনো কিয় ভাবিছা? কাৰণ মই জানো মোৰ বিয়াখনে ঘৰখনত পুনৰ অশান্তি চপাই আনিব পাৰে। ভুল ভাবিছা তুমি। মায়ে তোমাৰ কথা ভাল ভাবি বিয়াখনৰ কথা চিন্তা কৰিছে, আৰু তোমাৰ বিয়াখন হৈ গ'লে ময়ো ৰক্ষা পাম। কি? অঁ, তোমাৰ বিয়াৰ পাছত। কি কি হ'ল? কি কথা কৈ আছা তুমি তাক? দুবৰীয়ে এতিয়াও মোলৈ ফোন নকৰিলে, আৰু যে কৰিব তাৰো একো আশা নাই। ময়ে ফোন এটা কৰি সুধো নেকি বাৰু? নাই নাই, মই এতিয়া তাইলৈ ফোন কৰাটো উচিত নহ'ব। আকাশে ঠিকেই কৈছিল, মই এতিয়াই তাইক মোৰ লগত ঘৰলৈ লৈ আহিলে তাইৰ বদনামহে হ'ব। দুবৰীয়েও নিশ্চয় কথাটো তেনেকৈ ভাবিছে। মই তেনেহ'লে এতিয়া কি কৰা উচিত? দুবৰী ইমান এটা কষ্টত থকা বুলি জানিও মই একো এটা নকৰাকৈ থাকোঁ কেনেকৈ? হে প্ৰভু, মোক এটা উপায় দিয়া। মনে মনে থাকা। মোক মূৰ্খ বুলি ভাবিছা? তাৰ বিয়াৰ কথা ওলোৱাৰ লগে লগে তোমাৰ মনত কি বুদ্ধি খেলাইছে মই নাজানো বুলি ভাবিছা নেকি? মা, আপুনি মনে মনে থাকা। তোমাৰ মনত যদি একো বেয়া ভাৱ নাই তেনেহ'লে তন্ময়ক বিয়াৰ ক্ষেত্ৰত কিয় বাধা দি আছা? কি কথা কৈ আছা তুমি এইবোৰ? বৌনো কেতিয়া মানা কৰিলে বিয়া কৰাব? তাৰমানে তহঁতে এতিয়া মই নিজ কাণে শুনা কথাটো মিছা বুলি কবি? যিটো মিছা মিছা বুলি ক'বই লাগিব। মনে মনে থাক। বৌয়েৰৰ হৈ উকালতি কৰিবলৈ নাহিবি। কিয় মনে মনে থাকিম? তুমি হকে বিহকে বৌক অপাবাদ দি থাকিবা আৰু মই মনে মনে চাই থাকিম? ঠিক আছে, আৰু একো নকওঁ মই। তাই যদি তোক কোনো কথাত বাধাই দিয়া নাই তেন্তে আজিয়ে মই তোৰ বিয়াৰ কথা আলোচনা কৰি সকলো ফাইনেল কৰি দিম। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত